কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু স্থিতিয়ে কিছু বিষয়ত বিতৰ্কৰে আমাক মানে ক্ষোভিত কৰি তুলিছে। হয়, আৰু এজন আহোমে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সং এৰিলে, আৰু এজন আহোমে এৰি দিলে শ্ৰীমন্তৰ শংকৰদেৱ সংঘৰ নিয়ম কানুন। তেওঁ কিয় বেয়া পালে, এই গোটেই কথাখিনি মই ক্লিপটোত লগাই দিম, আপোনালোকে শুনিলে আচৰিত হ'ব, চকু কপালত উঠিব। কেনেকৈ মানুহক অতিহাৰ্য চলাই আছিল, কেনেকৈ মানুহক অহংকাৰী কৰিবলৈ শিকাইছিল, কেনেকৈ শংকৰী সংঘই এজন এজনকৈ মানুহক তিল তিলকৈ মানসিকভাৱে চাপ পেলাইছিল আৰু জাতিগত পৰম্পৰাগত কিছুমান বৈষম্যমূলক কথা কৈছিল। এই সকলো কথা এই ব্যক্তিজনে কৈছে। বৰ্তমান সময়ত দেখা গৈছে শংকৰী সংঘৰ সং এৰা এটা জোৱাৰ, আৰু এই জোৱাৰত আৰু এজন ব্যক্তি আহি পৰিল, আৰু যিজন ব্যক্তিয়ে এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে, সেই মন্তব্যটো মই আপোনালোকক শুনাম খন্তেক সময়ৰ পিছতে। কিন্তু এটা কথা আপোনালোকে জানি লওক যে এই বিষয়টোৰ সূত্ৰপাত হৈছিল মেডাম মেফিক লৈ, আৰু মেডাম মেফি লৈ এই সূত্ৰপাত হোৱা ঘটনাটোৰ পৰাই এতিয়া বহুত কিবা কিবি হৈছে, অৰ্থাৎ ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয় বুলি কথাষাৰ যিষাৰ আছে, ঠিক তেনেকুৱা ধৰণৰ হৈছে। এতিয়া তেখেতৰ ক্লিপটো মই লগাই দিছো, আপোনালোকে শুনক আৰু বুজক। মোৰ দেউতা শ্ৰী অনিল কুমাৰ নেহৰু 1972 চনতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পদ গ্ৰহণ কৰিছিল, আৰু সংগী পদ গ্ৰহণ কৰাৰ 52 বছৰ পৰ্যন্ত দেউতাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হিচাপে আছিল। যিহেতু সংগী হিচাপে কৰ্ম কৰি গৈছিল, আমি ভাবিছিলোঁ যে আমি আজীৱন নমৰালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘতে থাকিম। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু স্থিতিয়ে কিছু বিষয়ত বিতৰ্কৰে আমাক মানে ক্ষোভিত কৰি তুলিছে, আমাক অত্যন্ত দুখ প্ৰকাশ কৰিছে। যিহেতু আপোনালোকে ইতিমধ্যে গম পাইছে সংবাদ মাধ্যমত যে গহপুৰৰ চন্দ্ৰবৰুৱা নামৰ যিজন ব্যক্তি আচলতে, সেই ব্যক্তিজনে কি কৰিলে, মেডাম মেফিত মুকলি সভাত সভাপতিত্ব কৰাৰ বাবে তেখেতক প্ৰাথমিক শাখাৰ ফালৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰা হ'ল, য'ত নেকি উল্লেখ আছিলে যে তেখেতে সেই মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে সংস্কাৰ হ'ব লাগিব বুলি উল্লেখ কৰিছিলে। যিহেতু স্বৰ্গদেউ চাওলুং চুকাফাই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে একলগ কৰি 7টা চামৰি একৰাজ কৰি বৰ অসম গঢ়িছিল। সেই বৰ অসম গঢ়া চাওলুং চুকাফাই সেই বৰ অসমতেই আহি পেলানি গুৰুজনাই বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। আৰু তাৰ লগে লগে কি কৰিছে, আমাৰ আহোমসকলেতো সৰ্বোচ্চ ত্যাগ কৰিলে, আমাৰ আহোমসকলে নিজস্ব ভাষা কৃষ্টি সংস্কৃতি সকলো ত্যাগ কৰিলে। কিন্তু তাৰপিছতো আহোমসকলে কেৱল মাত্ৰ মেডাম মেফি ভাগ উদযাপন কৰিয়ে নিজৰ পৰিচয়ত দাঙি ধৰি আহিছে। গতিকে এই ক্ষেত্ৰত আমি এটা কথাই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে যদি আহোমৰ মেডাম মেফি ভাগো যদি আমি অনুষ্ঠিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আহোমৰ একো নিজস্বতা বা একো অস্তিত্বই নাথাকিব। কাৰণ তেতিয়াই স্বৰ্গদেউ চাওলুং চুকাফাই জোৰ কৰি সকলো জাতি জনগোষ্ঠীক টাই ভাষা গ্ৰহণ কৰিবলৈ বা টাই ভাষা ক'বলৈ বাধ্য কৰাব পাৰিলেহেঁতেন, কিন্তু তেখেতসকলে উদাৰ মনোভাৱ আছিলে কাৰণে তেনেকুৱা কৰা নাছিলে। আৰু যিহেতু শংকৰদেৱ সংঘই আমাৰ আহোমক যি অপমান কৰিলে, এই অপমান কেৱল চন্দ্ৰবৰুৱাৰ ওপৰত কৰা অপমান নহয়, এই কেৱল সমগ্ৰ জাতি আৰু সমগ্ৰ আহোম জাতিক কৰা অপমান। গতিকে এই অপমানৰ বাবে আমি অত্যন্ত দুখ প্ৰকাশ পাইছোঁ, অত্যন্ত ক্ষোভিত হৈছোঁ, আৰু সেই উদ্দেশ্যেই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা প্ৰাথমিক সদস্য পদৰ পৰা আমি অব্যাহতি গ্ৰহণ কৰিছোঁ। হয়, এই পৰিয়ালটোৱে শ্ৰীমন্তৰ শংকৰদেৱ সংঘ ত্যাগ কৰিছে, তেখেতৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিছে। কাৰণ আহোম সম্প্ৰদায়ক লৈ যিটো বিতৰ্ক চলি আছে, মেডাম মেফিক লৈ যিটো অবৈধ কথা কৈছিল, যিটো অতিহাৰ্য চলাইছিল, যি যেনেকৈ বেয়াকৈ কৈছিল, এই কথাবোৰত তেওঁবিলাকে ক্ষুণ্ণ হৈ এজন আহোম হৈ শংকৰী সংঘৰ পৰা বহিষ্কাৰ নিজেই লৈছে। তেওঁবিলাকে বহিষ্কাৰ কৰিবলগীয়া হোৱা নাই, তেওঁবিলাকে নিজেই এখন পত্ৰ প্ৰেৰণ কৰি তেওঁবিলাকে সেই সদস্য পদ ত্যাগ কৰিছে।